আজি স্যাৰ যেহেতু আমি আপোনাক বিশেষভাৱে পাইছো ইয়াতে গতিকে আমাৰ দৰ্শকসকলেও নিশ্চয় জানিব বিচাৰিব আপোনাৰ পৰা ফিশাৰী ডিপাৰ্টমেন্টৰ বিষয়ে গতিকে মই আপোনাৰ পৰা বিশেষভাৱে জানিব বিচাৰিছো যে যিসকলে ফিশাৰী বিজনেস কৰিব বিচাৰিছে বা ফিশাৰী অলৰেডি তেওঁলোকৰ আছে তেওঁলোকৰ বাবে গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা স্কিম আছে নেকি স্যাৰ যদি স্কিম আছে তেলে হেকিনিৰ বিষয়ে অকনমান যদি আপুনি কৈ দিয়ে ঠিক আছে মই কৈ দিছো যে আমাৰ ভাৰত চৰকাৰ তথা অসমৰ পৰা আমাৰ বিভিন্ন আঁচনি আমাৰ মিন বিভাগত চলি আছে আৰু প্ৰথমতে হৈছে কি আমাৰ এটা ভাৰত চৰকাৰৰ যেটি ফ্লেগশিপ প্ৰগ্ৰাম আমাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা এই যোজনাৰ জৰিয়তে আমাৰ মীনপালকসকলক ফাইনেন্সিয়েল এসিস্টেন্ট পুখুৰী খনন বা তেনে ইন্টেনসিভ ফিশ কালচাৰ বায়োফ্লক ৰিচাৰ্কুলেটৰ একুৱাকালচাৰ সিস্টেম মাছ ব্যৱসায়ৰ কাৰণে মটৰচাইকেলৰ লগত বাহন সাইকেলৰ লগত মানে আইস বক্স তেনেকুৱা থ্ৰী হুইলাৰৰ লগত আইস বক্স বা বিভিন্ন তেনেকুৱা আমাৰ কেজ কালচাৰ পেন কালচাৰ আমাৰ মাছৰ মানে ফিড মিল প্ৰডাকশন মানে ইউনিট বনোৱা তেনেকুৱা হেচাৰী বনোৱা আদি বিভিন্ন তেনেকুৱা আঁচনি আছে আমাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদাৰ যোজনাৰ জৰিয়তে আৰু এইটো আমি ৰাইজৰ মাজত আমি এডভাৰটাইজ দি আমি এই কৰাই দিওঁ আগবঢ়াই দিওঁ দুই নম্বৰতে কেছ এটা হৈছে কি আমাৰ বৰ্তমান কেসিসি আমাৰ বেংকৰ জৰিয়তে কেসিসি লোন দিয়াৰ এটা যথেষ্ট গুৰুত্ব দি আছে ভাৰত চৰকাৰৰ পৰা আৰু এই কেসিসি লোনটো হৈছে আমাৰ অকল যিবিলাকৰ পুখুৰী আছে সেই পুখুৰীটোত মাছৰ পোনা খাদ্য আৰু তেনেকুৱা যিবিলাক আদাৰ ইনপুট চূণ বা সাৰ গোবৰ এইবিলাক দিব লাগে তাৰ কাৰণে যিখিনি খৰচ সেইখিনি বেংকৰ জৰিয়তে লোনৰ জৰিয়তে আমি মীনপালকসকলক কেসিসি লোনৰ জৰিয়তে দিয়া হয় আৰু এই কেসিসি লোনৰ জৰিয়তে দিয়াৰ যিখিনি বস্তু আমাৰ বেনিফিচিয়াৰী জনে আমাৰ ম্যাক্সিমাম মানে 1,60,000 লৈ মানে উইদাউট মৰ্টগেজ হিচাপে মাটিৰ মৰ্টগেজ হিচাপে তো মানে বেংকে লোন দিব আৰু যদি 1,60,000 পৰা বেছিকৈ তো লোন ল'ব ইচ্ছা কৰে তেতে মাটিৰ মৰ্টগেজ দিব লাগিব তিন নম্বৰতে হৈছে আমাৰ এটা GIS গ্ৰুপ এক্সিডেন্ট ইন্স্যুৰেন্স স্কিম আছে এই ইন্স্যুৰেন্স স্কিমটোৰ জৰিয়তে আমাৰ সাধাৰণতে মীনপালক বা মাছৰ ব্যৱসায় বা তেনেকুৱা আমাৰ যিবিলাক মাছ ব্যৱসায়ৰ লগত কোঅপাৰেটিভ সোসাইটি সেলফ হেল্প গ্ৰুপ আছে এওঁলোকে বিভিন্ন কাৰণত মাছৰ মানে কাৰণে ওলাই যাব লাগে নদীত মাছ মাৰিব যাব লাগে হয়তো সাডেনলি কেতিয়াবা নদীত তেনেকুৱা এক্সিডেন্ট হৈ গ'ল বা গাড়ী মটৰে কেতিয়াবা এক্সিডেন্ট হৈ গ'ল যাৰ ফলত মানুহজনৰ মৃত্যু ঘটিব পাৰে বা মেজৰ মানে এবিলিটি হৈ যাব পাৰে ডিসেবিলিটি হৈ যাব পাৰে আৰু কেতিয়াবা মানে এক্সিডেন্ট হৈ ইনজুৰি হ'ব পাৰে গতিকে তাৰ কাৰণে মানুহজনৰ যদি মৃত্যু হৈ যায় তেতিয়া 5 লাখ পাব আমাৰ ভাৰত চৰকাৰৰ পৰা আৰু যদি তেওঁ পাৰ্মানেন্ট ডিসেবিলিটি হয় তেতিয়া 2.5 লাখ টাকা পাব আৰু এটা সাডেন মানে ইনজুৰি হলে তেওঁ 30,000 লৈ পাব পাৰে আৰু তেওঁ গভৰ্ণমেন্ট মানে আমাৰ হস্পিটেলত মানে ভৰ্তি কৰিব লাগিব গতিকে এইখিনি এটা আমাৰ বৰ ইম্পৰ্টেন্ট বস্তু আমাৰ মীনপালক বা মীন ব্যৱসায়ীসকলৰ কাৰণে আৰু আমাৰ বিভাগৰ লগত যোগাযোগ কৰি তেওঁলোকে আমাৰ ফৰ্মেটত আমাৰ এপ্লিকেশন কৰিব লাগিব থাৰ্ড নম্বৰতে হৈছে এটা আমাৰ মানে ADB প্ৰজেক্ট আছে এছিয়ান ডেভেলপমেন্ট বৰ্ডৰ এই যি এটা মানে বেংকৰ জৰিয়তে সুইপ ADB সুইপ প্ৰজেক্ট এটা আৰম্ভ কৰিছে এই বছৰৰ পৰা আমাৰ অসম চৰকাৰে গতিকে ADB বেংকৰ পৰা লোন লৈ কৰিছে আৰু এইখিনি বস্তু মানে কি হৈছে আমাৰ যিবিলাক বিল আছে এই বিল বিলাকৰ যত 5 হেক্টৰতকৈ বেছি সেই বিল বিলাক আমি এই আঁচনিৰ জৰিয়তে ডেভেলপ কৰা হ'ব আৰু ইতিমধ্যে আমি ভালেকেইটা আমি মানে ডেভেলপমেন্টৰ কাৰণে আমি প্ৰপ'জাল সাবমিট কৰিছো আৰু তেনেকুৱা যদি আমাৰ মীনপালকসকলে জানে বা ওচৰ ৰাইজে জানে তেতিয়া আমাৰ বিভাগৰ লগত যোগাযোগ কৰিব ADB সুইপ প্ৰজেক্টৰ কাৰণে থাৰ্ড নম্বৰতে কি হৈছে এতিয়া আমাৰ এটা জাইকা প্ৰজেক্ট আহি আছে এটো জাপান গভৰ্ণমেন্টৰ মানে ফাইনান্সিয়েল এইডত আমাৰ এটা আঁচনি হ'ব ইয়াতে যিবিলাক আমাৰ এক্সিস্টিং পুখুৰী আছে পুৰণা পুখুৰী আৰু হয়তো ৰাজহুৱা পুখুৰী আদি এইবিলাকক প্ৰথম ষ্টেজত মানে ডেভেলপ কৰিব ৰিনোভেশন কৰি মাছৰ পোনা খাদ্য দি ডেভেলপ কৰিব গতিকে এটা সুন্দৰ প্ৰজেক্ট হ'ব হয়তো এই আঁচনিৰ জৰিয়তে আমি জিলাখনত যিগিলা পুৰণা পুখুৰী আছে এইবিলাক বহু বছৰ ধৰি মানে কোনো ৰিপেয়াৰিং হোৱা নাই যেহেতু ফ্লাড বছৰে বছৰে চলি থাকে গতিকে সেই জাইকাৰ জৰিয়তে যে যদি আমি পুখুৰীটা ডেভেলপ কৰিব না মীনপালকখিনি বহুত মানে স্বাৱলম্বী হ'ব পাৰিব গতিকে এইখিনি বস্তু এটা মেজৰ আমাৰ আৰু মীনপালকসকলে এতিয়া আঁচনি ল'ব লাগিলে আমাৰ এটা NFDB পোৰ্টেল আছে সেই NFDB পোৰ্টেলত আমাৰ নামটো ৰেজিষ্ট্ৰেচন কৰিব লাগিব ঠিক আছে স্যাৰ ধন্যবাদ আপুনি বিভিন্ন স্কিমৰ বিষয়ে আমাক ক'লে এই স্কিম কিটাত আপোনাৰ এপ্লাই কৰিব হলে তাৰ প্ৰসেসটো কেনেকুৱা ধৰণৰ অনলাইন যোগে হয় নে অফলাইন যোগে হয় বা কিবা বিশেষ সময়সীমা থাকে নেকি হেখিনি বিষয়ে অকনমান যদি চমুকে কৈ দিয়ে